নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। মংগলৰ পৰম কৃপা পৰিব ৫ ৰাশি জাতক জাতিকাসকলৰ ওপৰত ২০২৫ চনত এই যুগ দেখিবলৈ পোৱা যাব, যাৰ ফলত ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'বলৈ ধৰিব। মংগলৰ প্ৰভাৱৰ ফলত ২০২৫ চনত কেইটামান ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। কোন কোন ৰাশিৰ ওপৰত ২০২৫ চনত মংগলৰ কৃপা পৰিব, আহক এই ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি নতুন বছৰ কিছুমান ৰাশিৰ কাৰণে বহু পৃথক হোৱা দেখিবলৈ পোৱা যাব। বহু ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মংগলদেৱৰ পৰম কৃপা দেখিবলৈ পোৱা যাব। ২০২৫ চনত অন্ধগতি যুগ দেখিবলৈ পোৱা যাব ৯ আৰু মূল্যাক্য যুগ ৯ হ'ব আৰু স্বামী হ'ব মংগল আৰু গ্ৰহদেৱ সেনাপতি হৈ থাকিব। ইয়াৰ ফলত ২০২৫ চনত কেইটামান ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে আমি জানি লওঁ কোন কোন ৰাশিৰ ২০২৫ চনত মংগল গ্ৰহৰ কৃপা পৰিব। ১ নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ ২০২৫ চনটো আপোনালোকৰ কাৰণে খুব ভাল দেখিবলৈ পোৱা যাব। আপোনাৰ নিজৰ মতে ২০২৫ চনটো চলাই নিব পাৰিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ স্বামীস্থিত মংগল এই ৰাশি জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত সফলতা নামি অহা দেখিবলৈ পোৱা যাব। সকলো ক্ষেত্ৰতে আপোনালোকে সন্তুষ্ট হ'ব পাৰিব। আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে কিছুমান কামত আপোনালোকে অপ্ৰায় সফলতা লাভ কৰা দেখিবলৈ পোৱা যাব। মংগলৰ কৃপাৰ ফলত ২০২৫ চনত আপোনালোকৰ ঘৰলৈ এটা খুব ভাল খবৰ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব, সঞ্চয় আপোনালোকে বঢ়াব পাৰিব। দাম্পত্য জীৱনত চলি থকা বিবাদ দূৰ হৈ পৰিবলৈ ধৰিব। চাকৰিৰ জীৱনতো আপোনালোকৰ খুব ভাল দেখিবলৈ পাব। নতুনকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত যদি আপোনালোকে কিবা আয়োজন কৰিছে বা যোগাযোগ যদি কৰিছে তেনেহ'লে সেই ক্ষেত্ৰত আপোনালোকে ভাল ফল নিশ্চয় লাভ কৰিবলৈ সক্ষম হ'ব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থৰ আগমন হ'ব পাৰে আপোনালোকৰ ঘৰলৈ। সময়ৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখি দৈনিক কাম দৈনিক কৰিবলৈ চেষ্টা কৰিব। প্ৰতিযোগিতামূলক কামত আপোনালোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। মনটো আপোনালোকৰ স্থিৰ হৈ থাকিব আৰু একাগ্ৰতা আপোনালোকৰ এই বছৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিছুমান কৰ্মত আপোনালোকে অত্যন্ত সুফল লাভ কৰিব পাৰিব আৰু বিশেষকৈ কিছুমান ঘৰুৱা কৰ্মত আপোনালোকে বেছি আনন্দিত অনুভৱ কৰিব পৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে খ্যাতি বৃদ্ধিৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব। লগতে তেওঁলোকে জয় হোৱাৰ সম্ভাৱনাও লাভ কৰিব। ইয়াৰ পিছতেই ক'ব লাগিব যে আপোনালোকে যদি কিবা কামৰ কাৰণে আগৰ পৰাই সাজু হৈ আছে তেনেহ'লে এই বৰ্ষত আপোনালোকৰ কাৰণে সেই কামটো অত্যন্ত শুভ হ'ব আৰু সেই কামটোৰ পৰা আপোনালোকে বহু ভাল ফল অৰ্জন কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সীমাহীন কিছুমান ক্ষেত্ৰত আপোনালোকে যদি আগভাগ ল'ব বিচাৰে তেনেহ'লেও এই বৰ্ষত সুন্দৰভাৱে ল'ব পাৰিব। ওচৰ চুবুৰীয়াৰ পৰা সহায় সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব আৰু আন্তৰিকতা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ৰাজনৈতিক ক্ষেত্ৰত কিন্তু আপোনালোকৰ মধ্যম দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰত কিবা চিন্তা কৰি চাব বিচাৰিলে চাব পাৰিব, কিন্তু ভবা ধৰণে আপোনালোকে কিছুমান ক্ষেত্ৰত ফল নাপাবও পাৰে। তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। ২ নম্বৰ ৰাশিটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই বছৰটো খুব ভাল দেখিবলৈ পোৱা যাব। ২০২৫ চনৰ আৰম্ভণিতেই সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। আপুনি সংজ্ঞাহীন কিছুমান ক্ষেত্ৰত আগুৱাই যাব পাৰিব। বিস্তাৰ কৰিব পাৰিব আপোনালোকে নিজৰ প্ৰতিভা। এফালে আপোনালোকৰ খুব ভাল ফল দেখিবলৈ পোৱা যাব। কেৰিয়াৰ দিশৰ পৰা আপোনালোকৰ ভাল ফল দেখিবলৈ পোৱা যাব বা ভাল লাভৱান আপোনালোকে হ'ব পাৰিব। নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত জীৱনত চলি থকা দুখ কষ্ট আপোনালোকৰ দূৰ হৈ পৰি খুব আনন্দ বৃদ্ধি পাবলৈ ধৰিব। ঘৰুৱা পৰিৱেশো আপোনালোকৰ সুন্দৰ হৈ পৰিব। নিজৰ জীৱনৰ যদি দিশ আপোনালোকে সলনি কৰি ল'ব বিচাৰে তেনেহ'লে এই বৰ্ষত আপোনালোকে ল'ব পাৰিব। কৰ্মৰ দিশো যদি সলাব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে এই বৰ্ষতে সলাব পাৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু দৈনন্দিন কাম কাজৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও মংগলময় দেখিবলৈ
দেখিবলৈ পোৱা যাব এই 2025 বৰ্ষতো 70 পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ যুগ দেখিবলৈ পোৱা যায় নাইবা আপোনালোকৰ দৰমহা বৃদ্ধি পাব পাৰে ৰৈ থকা কাম আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব লগতে পাবলগীয়া ধনো লাভ কৰাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যুগ দেখিবলৈ পোৱা যাব পাৰে স্বাস্থ্যৰ প্ৰতি মাথো অকমান আপোনালোকে লক্ষ্য ৰাখিব লাগিব স্বাস্থ্য হঠাৎ অৱনতি হোৱাৰ সম্ভাৱনা আছে সেই কাৰণে স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখি নিজকে অকমান বচাই চলিবলৈ চেষ্টা কৰাটো মংগলময় খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে কিন্তু অৰ্থৰ আগমন হ'ব তথাপিও খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে খৰচৰ প্ৰতি আপোনালোকে অকমান লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব নহবা অবান্তিক খৰচে আপোনালোকৰ মন হেতা কৰি তুলিব পাৰে বা কিছুমান ক্ষেত্ৰত অবান্তিক খৰচৰ ফলত আপোনালোকৰ চিন্তা বৃদ্ধি পোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব বন্ধুবৰ্গৰ লগত থাকোতে সহযোগিতা লাভ কৰিব পাৰিব দাম্পত্যৰ ক্ষেত্ৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ বহু বেছি শুভ দেখিবলৈ পোৱা যাব পুৰণি প্ৰেম ঘূৰি আহিব পাৰে নাইবা প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণে এই বছৰ এটা ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা আপোনালোকে নিশ্চয় যাব ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ সিংহ ৰাশি জাতক জাতিকাসকলৰ ওপৰত 2025 চনত মংগল গ্ৰহৰ পৰম কিবা পৰাৰ ফলত জীৱনত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আপোনাৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু ভাবি থকা কিছুমান কামত সফলতা অৰ্জন কৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায় ব্যক্তিগত কিছুমান কামত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব ব্যক্তিগতভাৱে কিছুমান কাম কৰিলে মংগলৰ পৰম কিবা আপোনালোকৰ দেখিবলৈ পোৱা যাব যাৰ ফলত আপোনালোকে সান্নিধ্য লাভ কৰিবলৈ সক্ষম হ'ব ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে উন্নতিৰ প্ৰবল যুগ দেখিবলৈ পোৱা যাব আৰু দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও উন্নতিৰ যুগ দেখিবলৈ পোৱা যাব ইয়াৰ পিছত ক'ব লাগিব যে আপোনালোকৰ ওপৰত যাতে আপোনাৰ নিৰন্তৰ হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব মাথো খঙৰ ওপৰত আপোনালোকে অকমান নিৰন্তৰ ৰাখিলেই আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব যদি খঙৰ ওপৰত নিৰন্তৰ নাৰাখে তেনেহলে আপোনাৰ নিজৰে বহু বেছি ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে আৰ্থিক ক্ষেত্ৰতো আপোনালোকৰ ক্ষতি হ'ব পাৰে বা মানসিক চাপ বৃদ্ধি পোৱাৰ উপৰিও শাৰীৰিক ক্ষতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে সেই কাৰণে সিংহ ৰাশি জাতক জাতিকাসকলে 2025 বৰ্ষত আপোনালোকে খঙৰ প্ৰতি নিয়ন্ত্ৰণ কৰিব আৰু কাৰোবাক কথা কওঁতে খুব সাৱধানতা অৱলম্বন কৰিব বাই ভনী বা ককাই ভাইৰ মাজত ইমান অসুবিধা নাথাকিলেও ওচৰ চুবুৰীয়া বা কোনো আত্মীয়ৰ লগত কথা বতৰা পাতোতে অলপ সাৱধানতা আপোনালোকে অৱলম্বন কৰিব খেল ধেমালি কৰা লোকসকলৰ কাৰণে অত্যন্ত উন্নতিৰ যুগ বুলি ক'ব পৰা যায় নতুনকৈ খেল ধেমালি কৰিব বিচাৰিলেও কৰিব পাৰিব আৰু খেল ধেমালিৰ কাৰণে বিদেশ ভ্ৰমণৰো প্ৰবল যুগ আপোনালোকৰ দেখিবলৈ পোৱা যায় পঢ়া-শুনাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম বুলি ক'ব পৰা যায় নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আশাৰ বতৰা আহিব পাৰে এই 2025 বৰ্ষত আগতে যদি কিবা চাকৰিৰ কাৰণে আবেদন কৰি থৈছিল তেনেহলে ইয়াৰ পৰা লাভ পাব বা লটাৰীৰ সম্ভাৱনাও আপোনালোকৰ লটাৰী জিকাৰ সম্ভাৱনাও আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে সামাজিক ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বৃদ্ধি পাব পাৰে চাকৰিয়ালসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব নতুনকৈ এই বৰ্ষত যদি মূল্যৱান কিবা সম্পদ আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহলে সুন্দৰভাৱে সেই সম্পদ ক্ৰয় কৰিব পাৰিব পিতৃ-মাতৃৰ ক্ষেত্ৰত কথা ক'বলৈ হ'লে পিতৃ-মাতৃৰ স্বাস্থ্য অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় 4 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি জাতক জাতিকাসকল শান্তিপূৰ্ণভাৱে এই বছৰ সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব আৰু জীৱন যাত্ৰা আপোনালোকৰ সুন্দৰ হ'ব 2025 বৰ্ষত পৰিয়ালৰ লগত সুন্দৰভাৱে সময় অতিবাহিত কৰিব পাৰিব আৰু বন্ধুগতভাৱে আপোনালোকে সময় কটাব পাৰিব পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ বয়োজ্যেষ্ঠ লোকসকলৰ লগতো আপোনালোকে সময় দিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব ইয়াৰ ফলত ক'ব লাগিব যে আপুনি যি কামৰ কাৰণে আগভাগ লৈ থৈছিল সেই কাম সুন্দৰভাৱে কৰিব পাৰিব আৰু আপোনালোকে লক্ষ্যত উপনীত হোৱাৰ যুগ দেখিবলৈ পোৱা যাব আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অকমান চকু ৰাখিব লাগিব সেই কাৰণে খোৱা-বোৱাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত দৰকাৰ হ'ব 2025 চনত কুম্ভ ৰাশি জাতক জাতিকাসকলে খোৱা-বোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰক এনেই আপোনালোকৰ বাকীখিনি ভালেই দেখিবলৈ পোৱা যায় কিন্তু স্বাস্থ্যৰ প্ৰতি অকমান লক্ষ্য ৰাখিব লাগিব সন্তানৰ কিছু কৰ্মই আপোনালোকক আনন্দ
আনন্দিত কৰি তুলিব আৰু সন্মান লাভ কৰিবলৈ সক্ষম কৰি তুলিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও অনুকূল দেখিবলৈ পোৱা যায়। ভ্ৰমণ যদি এই বৰ্ষত আপোনালোকে কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে পাৰিব। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকিও আপোনালোকে ভাল সময় অতিবাহিত কৰিব পাৰিব। বন্ধুৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে আপোনালোকৰ আৰ্থিক উন্নতি বৃদ্ধি পাবলৈ ধৰিব যদিও কিছু কিছু ক্ষেত্ৰত অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে চিন্তা কিছু পৰিমাণে কম হোৱা দেখিবলৈ পোৱা যাব বা চলি থকা সমস্যা আপোনালোকে কিছু পৰিমাণে সমাধান কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখিবলৈ পোৱা যাব। ৰাজনৈতিক ক্ষেত্ৰত অনুকূল দেখিবলৈ পোৱা যায়। মাটি বাৰী বা সা সম্পত্তিক লৈ যাতে বিবাদ সৃষ্টি নহয় তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। ঘৰুৱা পৰিৱেশ উন্নত দেখিবলৈ পোৱা যাব। ঘৰত অতিথি আলহী আগমনৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আৰু অধিক উন্নত হৈ পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ কথা যদি এই বৰ্ষত আপোনালোকে আলোচনা কৰি চাব বিচাৰে চাব পাৰিব। বছৰৰ প্ৰথম 3 মাহতেই বিবাহৰ কাৰণে বেছি প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। মনে বিচৰা জীৱনসংগী আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ বাহিৰেও ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰে তেনেহ'লে আপোনালোকে চাব পাৰিব। গাড়ী মটৰ যদি ঘৰত ক্ৰয় কৰিব বিচাৰে তেনেহ'লে 2025 চনটো কুম্ভ ৰাশি জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছে আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মংগল গ্ৰহৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব। এই ৰাশিৰ জাতক জাতিকাসকলৰ নতুন বছৰটো খুব সুন্দৰভাৱে কটাব পাৰিব। মীন ৰাশিৰ ওপৰত ইতিবাচকভাৱে মংগলৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যায়, যাৰ ফলত কেৰিয়াৰত আপোনালোকৰ উন্নতি দেখিবলৈ পাব। মনে বিচৰা কাম আপোনালোকে বিচাৰি পাব। এই বৰ্ষত আৰ্থিক অৱস্থা আপোনালোকৰ আগৰ তুলনাত উন্নত হৈ পৰিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ লাভ হ'ব নাইবা আপোনালোকৰ ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত হৈ থকা লোকসকলে ব্যৱসায়ত এই বৰ্ষত বিনিয়োগ কৰিব বিচাৰিলে বিনিয়োগ কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকৰ বহু বেছি পৰিমাণে আৰ্থিক উন্নতি হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। খৰচৰ মাত্ৰা কমিবলৈ ধৰিব আৰু এই ধন আপোনালোকে সঞ্চয় কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকে সুনাম অৰ্জন কৰিব পৰাৰ উপৰিও নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব। লগতে পাবলগীয়া ধনো আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰশাসনিক বিষয়াসকলে কিন্তু অকণ ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰত আপোনালোকৰ ইমান অসুবিধা নাপাব। পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশ অনুকূল হিচাপে পাৰ হ'ব যদিও ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। ঘৰুৱা পৰিৱেশত কোনো বাহিৰৰ মানুহে আহি যাতে ঘৰুৱা পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতিও অকণমান লক্ষ্য ৰখাটো বেয়া নহয়, কাৰণ তেওঁলোকৰ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰাৰ সম্ভাৱনা আছে। সেইকাৰণে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰাখিব। যুটীয়াভাৱে কৰা কিছুমান কামত আপোনালোকে খুব ভাল ফল লাভ কৰিব পাৰিব। ঠিকাটুকলি কৰা লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিবলৈ আপোনালোকক চেষ্টা কৰিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে কৰ্মব্যস্ততা বৃদ্ধি পোৱাৰ উপৰিও আপোনালোকৰ কাৰণে আৰ্থিক ক্ষেত্ৰত ইমান অসুবিধা এই বৰ্ষত দেখিবলৈ পোৱা নাযাব। মামলা মোকদ্দমাৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব আৰু নতুনকৈ মামলা মোকদ্দমাৰ লগত জড়িত নোহোৱাৰ সম্ভাৱনা এই বৰ্ষত দেখিবলৈ পোৱা যায়। মামলা মোকদ্দমাৰ জয়ী হোৱাৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। সৰু সুৰা খুটখাট থাকিলেও বছৰটোত আপোনালোকৰ একো অসুবিধা দেখিবলৈ পোৱা নাযায়, কাৰণ মীন ৰাশিৰ ইতিবাচকভাৱে মংগলৰ শুভ প্ৰভাৱ দেখিবলৈ পোৱা যাব, যাৰ ফলত ভাগ্যই এই ক্ষেত্ৰত বহু সহায় কৰিব। আৰু ভৱিষ্যতৰ কাৰণে যদি আপোনালোকে কিবা এই বৰ্ষত চিন্তা কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে চিন্তা কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকৰ বহু বেছি লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।